যিসকল ষ্টুডেণ্টছে 2027 চনত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা মানে এইবাৰ ক্লাছ 9ৰ পৰা ক্লাছ 10 উঠিছা তোমালোকৰ বাবে আছে 4টা ভাল খবৰ তো কি হয় এই ভাল খবৰখিনি আজি ভিডিঅ'টোত মই আলোচনা কৰি আছোঁ তাৰোপৰি এখন নটিছ আহিছিলে মাজতে বেছি দিন হোৱা নাই 16 মে 2026ত নটিছ এখন আহিছিলে যোনখনে খুবেই হাহাকাৰ সৃষ্টি কৰিছে যে ক্লাছ 9 আৰু ক্লাছ 10ৰ ষ্টুডেণ্টছে মেথছ আৰু ছায়েন্স দুটা ইংলিছ মিডিয়ামতে পঢ়িব লাগিব তো কিমান সঁচা হয় এই নটিছখন গোটেইখিনি কথা আলোচনা কৰি আছোঁ আৰু কি এতিয়া তোমালোকে ছায়েন্স আৰু মেথছ অকল ইংলিছ মিডিয়ামতে পঢ়িব লাগিব নেকি লগতে এই কথাটো আলোচনা কৰিম যে আমাৰ লগত এনেকুৱা কিয় হয় যে আমি পঢ়াটো ভালে পঢ়োঁ কিন্তু পিছত গৈ পৰীক্ষাত আকৌ 60% 50% এনেকুৱাহে নম্বৰ পাওঁ তো সেনেকুৱা ষ্টুডেণ্টছৰ বাবে এটা ভাল খবৰ আছে পৰীক্ষাৰ মেট্ৰিক পৰীক্ষাৰ কেইটামান নিয়ম আছে সেই নিয়মখিনি যদি তোমালোকে জানি যোৱা এক্সামিনাৰ তোমালোকৰ এক নম্বৰো কাটিব নোৱাৰিব তোমালোকে এই গোটেইখিনি কথা ভালকৈ চোৱা গোটেইখিনি কথা আজি এই ভিডিঅ'ত মই আলোচনা কৰিম তাৰোপৰি বহুতো ষ্টুডেণ্টছে মোক কমেণ্ট কৰিছিলে যে ইউনিট টেষ্ট আৰু হাফ ইয়াৰলি এক্সাম যদি ষ্টুডেণ্ট এজনে ফেইল হৈ যায় তেনেহ'লে তেওঁক মেট্ৰিক পৰীক্ষা দিবলৈ নিদিব নেকি তো কি এনেকুৱা নিয়ম আছে বৰ্ডৰ পৰা কি কৈছে গোটেইখিনি কথা আলোচনা কৰিম তাৰোপৰি আজি এই ভিডিঅ'ত আমি 4টা আপডেট ডিছকাছ কৰিম তাৰে ভিতৰত যোনটো 2 নম্বৰ আপডেটটো হয় সেইটো জানিলে তোমালোকৰ পৰীক্ষাত নম্বৰ বাঢ়িবই 100% বহুতখিনি তোমালোকৰ ইনক্ৰিজ হ'ব পাৰ্চেণ্টেজতো বহুত বাঢ়িব আৰু যোনটো 4 নম্বৰ পইণ্ট হয় সেইটো যদি জানি যোৱা তেনেহ'লে তোমালোকক এবাৰ ভাল ৰিজাল্ট কৰাৰ পৰা কোনেও ৰখিব নোৱাৰিব তো আহা আজি এই ভিডিঅ'টো আমি আলোচনা কৰোঁ গোটেই 4টা আপডেটৰ কথা মই আলোচনা কৰিম তাৰোপৰি কোনোবা ষ্টুডেণ্টে যদি এতিয়ালৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মই তোমালোকক ৰিকুৱেষ্ট কৰিম যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া কাৰণ এনেকুৱা নিচিনা ভিডিঅ' পোৱা চেনেল বহুত কম আছে আৰু যদি ছাবস্ক্ৰাইব কৰি থৈ নিদিয়ে তেনেহ'লে হেৰাই যাব পাৰে মেট্ৰিক পৰীক্ষাৰ বাবে একদম ফুল গাইডেন্স প্ৰিপেৰেশ্যনৰ বাবে সহায় গোটেইখিনি আমাৰ এই চেনেলটোত পাবা ছাবস্ক্ৰাইব কৰি থৈ দিবা তো অহা ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথম আমি গৈছোঁ আমাৰ 1 নম্বৰ আপডেটটোলৈ আপডেট নম্বৰ 1 সেইটো কি হয় সেইটো হৈছে তোমালোকৰ এই নটিছখনৰ কথাই হয় কাৰণ নটিছখন বৰকৈ ভাইৰেল হৈ আছিলে ফেচবুক ছ'চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈ আছে আৰু নটিছখনত কোৱা হৈছে বহুতে এইটো দাবীও কৰি আছে যে এতিয়া কি ইংলিছ মিডিয়ামতে তোমালোকে ছায়েন্স আৰু মেথছ পঢ়িব লাগিব কিমান সঁচা হয় নটিছখনতনো কি লিখা আছে তো নটিছখনত কোৱা হৈছে যে যিসকল ষ্টুডেণ্টছে ক্লাছ 9ত আছে এতিয়া তো সিহঁতে মেথছ আৰু ছায়েন্স ছাবজেক্টটো সিহঁতে ইংলিছ মিডিয়াম পঢ়িম বুলিও পঢ়িব পাৰে আৰু যদি আছামিজ মিডিয়ামত পঢ়িম বুলি ভাবে তেতিয়াও সিহঁতে পঢ়িব পাৰে লাগিলে সিহঁতৰ মিডিয়ামটো আছামিজে হওক বা ইংলিছে নহওক কিয় তো সেই কথাটো কোৱা হৈছে লগতে ইয়াত SSLC বুলিও লিখা আছে তো বহুতো ষ্টুডেণ্টে কনফিউজ হৈছে যে এবাৰ মেট্ৰিক দিয়া ষ্টুডেণ্টখিনিয়ে কি ছায়েন্স আৰু মেথছ আছামিজ মিডিয়ামত নপঢ়ি ইংলিছ মিডিয়ামতহে পঢ়িব লাগিব নেকি তো তেনেকুৱা কোনো কথা নাই আৰু নটিছখনত কৈছেও যিহেতু তোমালোকৰ মৰ্জি যে তোমালোকে ছায়েন্স আৰু মেথছটো ইংলিছ মিডিয়ামত পৰীক্ষাটো দিব বিচাৰা নে আছামিজ মিডিয়ামত পৰীক্ষাটো দিব বিচাৰা সেইটো তোমালোকৰ ওপৰত 100% ডিপেণ্ড হ'ব আৰু এতিয়া বৰ্তমান 10ৰ কাৰণে কোৱা নাই 9ৰ কাৰণেহে কৈছে নটিছখনত 9ৰ কাৰণে কৈছে যে 9ত পঢ়ি থকা ষ্টুডেণ্টখিনিয়ে মেথছ আৰু ছায়েন্স যদিও সিহঁত আছামিজ মিডিয়ামৰ হয় তেতিয়াও সিহঁতে ইংলিছ মিডিয়ামৰ হৈ পৰীক্ষাটো দিব পাৰিব আৰু অকল এই দুটা ছাবজেক্টহে বাকীখিনি ছাবজেক্ট চেঞ্জ নহয় আৰু কণ্ট্ৰলটো 100% ষ্টুডেণ্টৰ ওচৰতে থাকিব যে তেওঁ আছামিজ মিডিয়ামতে ছাবজেক্টখিনি কণ্টিনিউ কৰি লৈ যাব বিচাৰে নে ইংলিছ মিডিয়ামলৈ শ্বিফ্ট হ'ব বিচাৰে তো সেইটো সিহঁতৰ কথা তো সেইটোত ইমান এটা প্ৰব্লেম নাই কিন্তু এতিয়া আমি আহিছোঁ আমাৰ 2 নম্বৰ আপডেটটোলৈ যোনটো খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকে জনাটো যদিহে নম্বৰ বঢ়াব বিচাৰিছা মেট্ৰিক পৰীক্ষাত তো ইয়াতে চোৱা কি লিখা আছে লিভিং এণ্ড SSLC এক্সাম কুৱেশ্যন ব্লেংক গেৰাণ্টি 0 মাৰ্কছ যদিহে তোমালোকে মেট্ৰিক পৰীক্ষাত কিবা এটা কুৱেশ্যন এৰি থৈ আহা 100% গেৰাণ্টি তোমালোক কোনো ধৰণৰ মাৰ্কছ দিব নোৱাৰে এক্সামিনাৰে কিন্তু চোৱা ইনষ্টেড অলৱেজ এটেম্প এভৰিথিং তেতিয়া তোমালোকে গোটেইখিনি বস্তু এটেম্প কৰি থৈ আহিব লাগে কাৰণ যদি এটেম্প কৰি থৈ আহা তেনেহ'লে 0 নহয় এটলিষ্ট হাফ মাৰ্ক এটাও তোমালোকক বঢ়াই দিব তো ইয়াত চোৱা ইম্পৰ্টেণ্ট টিপছ আছে তোমালোকৰ বাবে লিভিং এণ্ড SSLC এক্সাম কুৱেশ্যন ব্লেংক গেৰাণ্টি 0 মাৰ্ক ইনষ্টেড অলৱেজ এটেম্প এভৰিথিং ৰাইট ডাউন ৰেলিভেণ্ট ফৰ্মুলাছ তাৰপিছত ষ্ট্ৰাকচাৰেল ষ্টেপছ তো এই কি কৈছে তোমালোকে এটা কুৱেশ্যন একদম সম্পূৰ্ণভাৱে এৰি থৈ অহাতকৈ তাৰ ফৰ্মুলা লিখি দিবা তাৰ ষ্ট্ৰাকচাৰেল ষ্টেপছখিনি লিখি দিবা তাৰ এটা ডায়েগ্ৰাম বনাই দিবা তেতিয়া পাছিং মাৰ্কছটো কিন্তু তোমালোকে ইজিলি পাবৰ কাৰণে সক্ষম হ'বা তো জানা কুৱেশ্যনখিনিতো আমি গোটেই লিখিম কথা নাই কিন্তু নাজানা কুৱেশ্যনখিনিও আমি তাৰ ফৰ্মুলাই হওক ধৰি লোৱা মেথছ এটা কৰি আছা মেথছটো তোমালোকৰ চলিউশ্যন ওলোৱা নাই পিছত ভুল হৈ গ'লগৈ তেতিয়া তোমালোকে নম্বৰটো পাবা কিন্তু তাৰ যিখিনি জানা ফৰ্মুলা আদি যি জানা গিভেন আদি গোটেইখিনি লিখি থৈ আহিবা তো ইয়াত কোৱা হৈছে ইভেন ইফ ইয়ৰ ফাইনেল কেলকুলেশ্যন এণ্ড আপ কমপ্লিটলি ৰং যদি তোমালোকৰ শেষৰ উত্তৰটো একদম ভুল হৈ গ'লগৈ কিন্তু তোমালোকে গিভেন আদি ধুনীয়াকৈ দিছা তাৰপিছত ফৰ্মুলাটো ভালকৈ বহাইছা আৰু কৰি অহা আধা ষ্টেপো যদি শুদ্ধ হৈছে তেনেহ'লে 5 নম্বৰৰ যদি কুৱেশ্যনটো থাকে তোমালোকৰ টোটেল মাৰ্কছ যদি 5 মাৰ্কছো থাকে তেতিয়া তোমালোকক 4টা ষ্টেপ যদি ভালকৈ শুদ্ধকৈও কৰি থৈ আহা তেনেহ'লে তোমালোকক 3 মাৰ্কছ মানটো দিয়ে দিব 3ৰ পৰা 4 নম্বৰ ভিতৰত দি দিব 1 নম্বৰ এটা কাটি দিব যে এনচাৰটো তোমালোকৰ ভুল ওলাই গ'ল কিন্তু বাকীখিনিৰ নম্বৰটো তোমালোকে এটলিষ্ট পাই যাবা সেইটো কাৰণে মই মেথছ কৰোঁতে কওঁ তোমালোকক যে ভালকৈ ষ্টেপ ৱাইজ লিখিবা গিভেন আদি ধুনীয়াকৈ লিখি থৈ আহিবা আৰু কুৱেশ্যন এটা যদি ভালকৈ বুজিও নোপোৱা অকল গিভেনটো লিখি ফৰ্মুলাও যদি লিখি থৈ অহা নহয় তেতিয়া তোমালোকক হাফ মাৰ্ক বা 1 মাৰ্ক এটা এনেই দি দিব তো এনেই এৰি থৈ অহাতকৈ লিখি থৈ আহিব লাগে সেইকাৰণে তাৰপিছত ছায়েন্সৰ কাৰণে কি আছে চোৱা ৰাইট ডাউন দ্য ৰিলিভেণ্ট স্পেচিফিক ডেফিনেশ্যন তাৰপিছত ড্ৰয়িংটো লিখি থৈ আহিবা যদিহে একো নাজানা তোমালোকে ড্ৰয়িং আদিখিনি লিখি থৈ আহিবা যদি আহিছে বা ষ্ট্ৰাকচাৰটোৱে বনাই দিলা বা যোনটো কথাৰ ওপৰত কোৱা হৈছে সেইটো কথাৰ ৰিলেটেড কিবা এটা যদি লিখি থৈ আহা তেতিয়াও কিন্তু নম্বৰটো পাই যাবা ডেফিনেশ্যন ফৰ্মুলা আদি যদি লিখি থৈ আহা ঠিক তেনেকুৱাকৈ চোৱা ষ্টেপ মাৰ্ক ইজ ষ্ট্ৰিক্টলি ফ'ল'ড ফৰ ছাবজেক্ট লাইক মেথামেটিক্স এণ্ড ছায়েন্স তো কি কোৱা হৈছে ষ্টেপ মাৰ্কিং হ'ব ক'ত হ'ব মেথছ আৰু ছায়েন্সত ষ্টেপ মাৰ্কিং থাকে মেথছ এটা যদি আধালৈ শুদ্ধ কৰা তেতিয়াও নম্বৰ পাবা ছায়েন্সৰ যিকোনো নিউমেৰিকেল এটা যদি আধালৈ শুদ্ধ কৰা তেতিয়াও নম্বৰ পাবা
তো সেইটো কাৰণে কেলকুলেশ্যন টাইপ অংকবিলাক তোমালোকে এটেম্প কৰিব চেষ্টা কৰিবা যিমানে টান নহওক কিয়। আৰু তোমালোকে চোৱা মেট্ৰিক পৰীক্ষাৰ কপি চেকিঙো ইমান এটা টান নহয়। ষ্টুডেণ্টে দেখা পাইছে যে সিহঁতৰ হাফ ইয়াৰলি এক্সাম বা প্ৰি ফাইনেল এক্সামত যিমান নম্বৰ আহে তাতকৈ কিন্তু 10-15% এটা বাঢ়িয়ে যায়গৈ মেট্ৰিক পৰীক্ষাত। কিয় বাঢ়ে? কাৰণ কপি চেকিংটো ইমান এটা হাৰ্ডো নহয় কিন্তু। তো ভিডিঅ'টোৰ মাজত এটা সৰু আপডেট দিবলৈ আছিলে, যদি তোমালোকে বিচাৰা যে তোমালোকে আমাৰ পৰা ইংলিছৰ টিউশ্যন কৰিবৰ কাৰণে, তেনেহ'লে 499 ৰুপিছত তোমালোকে একদম মেট্ৰিক পৰীক্ষালৈ পঢ়ি থাকিব পাৰিবা, আমাৰ লগত জড়িত হৈ থাকিব পাৰিবা। আৰু মই তোমালোকক পাৰ্চনেলি যিমান পাৰোঁ সহায় কৰি যাম। মাত্ৰ 499 ৰুপিজ এবাৰে দিব লাগিব, মাহে মাহে দিব দৰকাৰ নাই। আৰু ইংলিছ কোৰ্চত তোমালোকে আমাৰ জইন হৈ যাব পাৰিবা। আৰু নহ'লে নোটছো ল'ব পাৰিবা। নোটছ অকল 149 ৰুপিছতে লৈ ল'ব পাৰিবা যদিহে কোৰ্চ নকৰোঁ বুলি ভাবা আৰু অকণ প্ৰব্লেমো হৈ আছে, তেতিয়া তোমালোকে নোটছখিনি লৈ ল'ব পাৰা। কাৰণ টিউশ্যন য'তেই নকৰা কিয় এইখিনি তোমালোকে বুজিবৰ কাৰণে সহজ হ'ব। একদম ইজি টু আণ্ডাৰষ্টেণ্ড নোট আছে, তাৰপিছত MCQ আছে, নিউ পেটাৰ্ণৰ MCQ গোটেইখিনি আছে। আৰু তোমালোকৰ ইংলিছ ছাবজেক্টটোত যি যি টপিক আছে গোটেইখিনি টপিক কভাৰ কৰি দিয়া হৈছে। তো এখন কমপ্লিট গাইড হিচাপে কাম কৰিব। ছামাৰী হওক বা তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ উইথ এনচাৰ হওক গোটেইখিনি দিয়া আছে। লগতে MCQ আদিও তোমালোকে পাই যাবা ধুনীয়াকৈ, নিউ পেটাৰ্ণৰ MCQ। তো এই নোটছখিনি তোমালোকে ল'ব পাৰা ইংলিছৰ কাৰণে। আৰু যিসকলে লৈছে সিহঁতে কৈছে যে প্ৰথম কিতাপখন চাওঁতে বৰ তোমালোকৰ কমপ্লেক্স আছিলে বস্তুখিনি, কিন্তু এতিয়া নোটছখন পঢ়াৰ পিছত কিতাপখন একদম ইজি লগা হৈছে আৰু বস্তুখিনি ভালকৈ বুজি পোৱাও হৈছোঁ। তো হয়, যদি তোমালোকে ভাবা যে তোমালোকে অলৰেডি টিউশ্যন কৰি আছা আৰু বুজি পাই আছা আৰু অকল নোটছহে লাগে, তেনেহ'লে 149 ৰুপিছতে এই নোটছখিনি ল'ব পাৰা। মানে তোমালোকৰ ছাবজেক্টটো সহজ হৈ যাব সেইখিনি দি তোমালোকে যদি পঢ়া। আৰু যদি ভাবা যে নোটছখিনিও লাগে কিন্তু অনলাইন বেচ এটাও লাগিছিল, তেনেহ'লে নোটছখিনি ফ্ৰীতে পাই যাবা অনলাইন বেচটোৰ লগত 499 ৰুপিছত। এই নাম্বাৰটোত কণ্টেক্ট কৰিবা 6003744242। লগতে ছ'চিয়েলৰ কাৰণেও কিন্তু নোটছ আছে, ইজি টু আণ্ডাৰষ্টেণ্ড নোটছ। এই নাম্বাৰটো কণ্টেক্ট কৰিলে হ'ল। তো আমাৰ ভিডিঅ'টো আমি আকৌ আহোঁ। তো এতিয়া আমি আহিছোঁ আমাৰ 3 নম্বৰ আপডেটটো লৈ। 3 নম্বৰ আপডেটটোনো কি হয়? তো এইটো আপডেট মোক বহুতো ষ্টুডেণ্টছে কৈ থকাৰ কাৰণে এইটো মই লৈ আনিব লগা হৈছে। কাৰণ বহুতো ষ্টুডেণ্টছে এইটো প্ৰেছাৰ ফিল কৰিছে স্কুলৰ পৰা। সিহঁতে স্কুলত কৈ আছে যে ইউনিট টেষ্ট এক্সামটোত পাছ হ'বই লাগিব, ফেইল কৰিলে সিহঁতক মেট্ৰিক পৰীক্ষা দিব নিদিব, বা হাফ ইয়াৰলি এক্সামটোত পাছ কৰিব লাগিব নহ'লে মেট্ৰিক পৰীক্ষা দিব নিদিব। আৰু সিহঁতে কৈছে যে সেৱা পৰ্টেলত যিহেতু মাৰ্কছখিনি ভৰাই থাকিব লগা হয়, তো এইখিনি মাৰ্ক তোমালোকৰ ৰেকৰ্ড হৈ থাকে। তো হয়, এইটো কথা সঁচা হয় যে তোমালোকৰ মাৰ্কছখিনি সেৱা পৰ্টেলত ভৰাব লাগে। ইউনিট টেষ্টত কিমান পাইছা, হাফ ইয়াৰলিত কিমান পাইছা। কিন্তু তাৰ মানে এইটো নহয় যে ইয়াত যদি তোমালোকে ফেইল হৈ যায় ইউনিট টেষ্টত বা হাফ ইয়াৰলিত, তেনেহ'লে তোমালোকে মেট্ৰিক পৰীক্ষা দিব নোৱাৰিব। তো তেনেকুৱা নিচিনা কথা নহয়, এইটো এনেই কৈছে। তোমালোকে ভালকৈ কথাখিনি পাতি ল'বা নিজৰ প্ৰিন্সিপালৰ লগত। কাৰণ এইটো এনেকুৱা নহয় যে তোমালোকে ইউনিট টেষ্টত ফেইল হৈছা মানে মেট্ৰিক পৰীক্ষা দিব নোৱাৰিবা। তো এক্সামখিনি পতাই কিয় হয়? এইকাৰণে পতা হয় যাতে তোমালোকে নিজৰ ভুলখিনি চিনি পোৱা আৰু সেইখিনি শুদ্ধ কৰাব পাৰা। তাৰ মানে এইটো নহয় যে ইউনিট টেষ্ট ফেইল মানে মেট্ৰিকে দিব নিদিব। তো তেনেকুৱা কিন্তু সেৱাৰ পৰা ৰুল নাই। কিন্তু স্কুলে যদি কিবা কৰিছে তেনেহ'লে নাজানো, হ'লেও নিজৰ টিচাৰ্ছৰ লগত কথা পাতি চাবা। কিন্তু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আহিব, তোমালোকৰ প্ৰি ফাইনেল এক্সামটো ইম্পৰ্টেণ্ট হয় দেই। সেইটো কিন্তু তোমালোকে ফেইল হ'ম যেনে তেনে দি দিম তেনেকুৱাকৈ নাভাবিবা। বহুত স্কুল ষ্ট্ৰিক আছে, সিহঁতে ভাবে যে প্ৰি ফাইনেল এক্সাম যদি ফেইল কৰা মানে মেট্ৰিক পৰীক্ষাটো ফেইল হ'বা। সেইটো কাৰণে স্কুলৰ বদনাম নহ'বৰ কাৰণে তোমালোকক প্ৰি ফাইনেল এক্সামত ফেইল কৰিলে মেট্ৰিক পৰীক্ষা দিব নিদিবও পাৰে, যদি গোটেইখিনি ছাবজেক্টত ফেইল হৈ যোৱা। সেইটো কাৰণে ভাল তোমালোকে ট্ৰাই কৰিবা যাতে প্ৰি ফাইনেল এক্সামটো এটলিষ্ট ভাল কৰিবই পাৰা, আৰু হাফ ইয়াৰলিটো ভাল কৰিব চেষ্টা কৰিবা। ইউনিট টেষ্টটো এতিয়া বৰ্তমান দি দিয়া আৰু উপায় নাই, যদিহে ভালকৈ প্ৰিপেৰেশ্যন কৰা নাছিলা। আমি আছোঁ, আমি সহায় কৰি যাম, আমাক ফ'ল' কৰি ৰাখিলে হ'ল। আৰু চ' এনেকুৱা কিন্তু বহুতবাৰ হৈছে য'ত ষ্টুডেণ্টৰ পঢ়াৰ প্ৰতি মন নবহে। পিছত সিহঁতে আমাক ভিডিঅ' চাই থাকোঁতে, ইউটিউব আদি ভ্লগ চাই থাকোঁতে আমাৰ ভিডিঅ' পাই যায়, পিছত সিহঁতৰ পঢ়াটো মন লগা হৈ যায়গৈ আৰু ভাল ৰিজাল্ট এটাও কৰিব পাৰে। তো আমি আছোঁ, আমি থাকিলে চিন্তা নাই। তো আমি আহিছোঁ এতিয়া 4 নম্বৰ আপডেটটো লৈ। বাকী পঢ়া ৰিলেটেড যিমান পাৰোঁ মই বাৰু সহায় কৰিমেই। তো বাকী 4 নম্বৰ আপডেটটো হৈছে বহুতো ষ্টুডেণ্টে ভয় খাই আছে যে ছ'চিয়েলটো কেনেকৈ পঢ়িব লাগিব। কাৰণ চোৱা ছ'চিয়েল গোটেইখিনি কনচেপ্ট বেছ হৈ গৈছেগৈ। তাৰোপৰি মেথছ আৰু ছায়েন্সটো কেনেকৈ পঢ়িম, বহুতো ষ্টুডেণ্টে কল কৰি আছা, মেছেজ কৰি আছা, চিন্তা কৰি আছা যে ছায়েন্স মেথছ কেনেকৈ পঢ়িম। তো চোৱা তোমালোকৰ হয় কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন দিব পাৰে, কিন্তু ভিতৰৰ পৰাই তোমালোকৰ থাকিব ফৰ্মুলা আদিখিনি। তো সেইটো কাৰণে ভালকৈ তোমালোকে প্ৰেক্টিছ কৰা, তোমালোকে পাৰিবা, ইমান এটা টান নহয়। ইংলিছৰ এতিয়া কি হ'ব, তোমালোকৰ চেপ্টাৰৰ পিছফালে যোনখিনি কুৱেশ্যন আছে তাৰ পৰা নাহিবও পাৰে, আৰু নাহিব পাৰে মানে কি নাহেই। তোমালোকে যোৱা 2 বছৰ চাই ল'বা প্ৰশ্ন কাকত, চব নিজে নিজে বনাই দিয়া কুৱেশ্যনহে আছে। তাৰোপৰি অসমীয়াৰ বাবে ইমান এটা ভয় খাব নালাগে। অসমীয়াৰ বাবে মোক বহুতে কৈ আছে অসমীয়াৰ একো পেটাৰ্ণ চেঞ্জ হোৱা নাই, যোনখিনি কুৱেশ্যন নৰ্মেলি আহে সেই তেনেকুৱা কুৱেশ্যনে আহিব। আমি আছোঁ বাৰু, সহায় কৰি যাম। তো আছামিজ ছাবজেক্ট তাৰপিছত ইলেক্টিভ ছাবজেক্ট, এই দুটা ছাবজেক্টৰ বাবে একদম ভয় খাব নালাগে। ইয়াত মানে ট্ৰেডিশ্যনেল কুৱেশ্যন পেপাৰ মানে যোনটো নৰ্মেলি আহি থাকে সেইটোৱে আহিব। আৰু বাকী ভয় খাব লগা বিষয় দুটা হৈছে, এটা হৈছে ছ'চিয়েল ছায়েন্স, এটা হৈছে ইংলিছ, যোনটো কিন্তু এতিয়াৰ পৰা ভালকৈ প্ৰিপেয়াৰ কৰিলে তোমালোকে পাই যাবা। সমাজ বিজ্ঞানত কি কৰিবা, তোমালোকে লাইন বাই লাইন ভালকৈ পঢ়িবা বা লেকচাৰ দিছা বা লেকচাৰ পোৱা নাযায়, আমাৰ বাৰু বেচ আছে, তাত জইন হ'লে হ'ব পাৰিবা। আৰু তোমালোকে বস্তুখিনি বুজিব চেষ্টা কৰিবা। পিছত ব্লেংক পেপাৰখন ল'বা, কি বুজিলা তাত লিখিবা। আৰু তেতিয়া তোমালোকে গম পাবা নহয় কি পইণ্টছ তোমালোকৰ ৰৈ গৈছে, কি কথা তোমালোকে এড কৰিব পাহৰি গৈছা। সেই কথাখিনি ভালকৈ আকৌ এবাৰ ফ'কাছ দি চাবা, তোমালোকৰ ইজিলি ছ'চিয়েল ছায়েন্সখনো ভালকৈ কমপ্লিট হৈ যাবগৈ।
ইংলিছৰ বাবে তোমালোকে এনেকুৱাকৈ পঢ়া যদিহে চেল্ফ ষ্টাডি কৰি আছা, অকলে পঢ়ি আছা, কোনো গাইড কৰা মানুহ নাই, চোৱা কিতাপখন ল'বা, কিতাপৰ যোনখিনি লাইন আছে লাইন বাই লাইন ভালকৈ পঢ়ি যাবা, প্ৰথম বুজি নাপাবা, পিছত লেকচাৰ দি চাই দিবা, ময়ো লেকচাৰ দিম ইউটিউবত, তোমালোকে ভিডিঅ'টো চাবা, তেতিয়া তোমালোকে আকৌ এবাৰ কিতাপখন চাবা যে বস্তুখিনি বুজি পাইছা, আৰু তেতিয়া তোমালোকে প্ৰশ্ন উত্তৰখিনি ছল্ভ কৰোঁতে চেষ্টা কৰিবা বা টেষ্ট আদি ল'বা নিজকে, আৰু তেতিয়া যদি তোমালোকে যোনখিনি কুৱেশ্যন ছল্ভ কৰিব পাৰি থকা নাই বা টেষ্টত যোনখিনি পাৰি থকা নাই গম পাবা যে সেইখিনি টপিক তোমালোকৰ ভালকৈ ক্লিয়াৰ হোৱা নাই, আৰু সেইখিনি তোমালোকে তেতিয়া কিতাপখন মেলি আকৌ এবাৰ পঢ়িবা। আৰু বহুতে সুধি আছিলে যে আপুনি ইংলিছৰ কাৰণে পঢ়াব নেকি? চ' আমাৰ কোৰ্চ আছে অভিযান 2027 বুলি বেটছ এটা আছে, অনলাইন বেটছ, তাত তোমালোকে ইংলিছ আৰু ছ'চিয়েল চায়েন্সৰ কোৰ্চ পাই যাবাগৈ। যদি ভাবা যে অকল PDF হ'লে হৈ যাব ইংলিছৰ বাবে, মই পঢ়ি দিম, বা ছ'চিয়েলৰ বাবে PDF হ'লে হৈ যাব, তেনেহ'লে 149 ৰুপিছতে PDF ল'ব পাৰিবা। আৰু যদি ভাবা যে টিউশ্যনো কৰিম লগতে PDF আদিও পাই থাকিব লাগে, তেনেহ'লে 499 ৰুপিছত তোমালোকে জইন কৰিব পাৰিবা। ঠিক তেনেকুৱাকৈ ইংলিছ যদি ভাবা যে অকল PDF ল'লে হৈ যাব, 149 ৰুপিছত ল'ব পাৰিবা ইংলিছৰ গাইড PDF গোটেই ফুল চিলেবাছৰ। আৰু যদি ভাবা যে মোক PDF আদিও লাগি থাকিব লগতে মই অনলাইন ক্লাছখিনিও কৰিব বিচাৰিম, তেনেহ'লে 499 ৰুপিছত জইন হ'ব পাৰিবা। টেষ্ট আদিও মই লৈ থাকিম বাৰু। স্ক্ৰীনত নাম্বাৰখিনি মই আকৌ এবাৰ দেখাই দিছোঁ, তোমালোকে কণ্টেক্ট কৰিবা হোৱাটছএপত পাবৰ কাৰণে। ইংলিছৰ বাবে ওপৰটো, ছ'চিয়েলৰটো তলৰটো আছে। আৰু এটা এপো ডাউনলোড কৰি ৰাখিবা, প্ৰজ্ঞান এপ বুলি, তোমালোকে ডাউনলোড কৰিবা প্ৰজ্ঞান স্মাৰ্ট কুৱেশ্যন বেংক। প্লে ষ্ট'ৰত চাৰ্চ কৰিবা, প্লে ষ্ট'ৰত চাৰ্চ কৰিলে তোমালোকে পাই যাবা। খুবেই গুৰুত্বপূৰ্ণ এপ হয়। এপটো তোমালোকে অ'পেন কৰিবা, লগ ইন আদি কৰি ল'বা। লগিঙত যদি কিবা প্ৰব্লেম পোৱা তেনেহ'লে এইখিনি হেল্পলাইন নম্বৰ হয়, ইয়াত তোমালোকে কণ্টেক্ট কৰি চাবা। মানে কিবা প্ৰব্লেম পালে ইয়াত জনালে হ'ল এপটোত। আৰু চোৱা এপটোত তোমালোকে বহুতখিনি ফিচাৰ দি পাই যাবাগৈ, য'ত আমি ফ্ৰীতে কিন্তু বহুতো বস্তু আপলোড দি থৈ দিছোঁ। আয়ন লাইব্ৰেৰীত গ'লে হ'ল, তাত গৈ তোমালোকে SSLC ফ্ৰী মেটেৰিয়েলছত যাবা, তাত বহুতখিনি PDF আদি আমি ফ্ৰীতে দি থৈ দিছোঁ। তাৰোপৰি ইয়াতে তোমালোকে এপটো যদি কৰ্চেছত যোৱা তেনেহ'লে দুটা বেটছ আছে, এটা হৈছে অভিযান ছ'চিয়েল চায়েন্সৰ বাবে, আনটো হৈছে ইংলিছ বেটছ, যোনটো তোমালোকে 499ত জইন হ'ব পাৰিবা। তাৰ পৰা ডাইৰেক্ট জইন হ'ব পাৰা। আৰু যদি জইন হৈ যোৱা বেটছখিনিত যদি তোমালোকে বাই কৰা তেনেহ'লে আমাক এই নাম্বাৰখিনি মেছেজ কৰি দিবা, ইংলিছ কৰ্চৰ বাবে ওপৰ নাম্বাৰটো আৰু ছ'চিয়েল কৰ্চৰ বাবে তলৰ নাম্বাৰটো। তো তাত তোমালোকে আমাক কণ্টেক্ট কৰিলে হ'ল, যদিহে তোমালোকে এই দুটা ছাবজেক্টৰ বাবে অকণমান সহায় লাগে এক্সট্ৰাকৈ। বাকী ইউটিউবত মই ফ্ৰীতে দি যাম, বহুতখিনি ভিডিঅ' আহি আছে ইউটিউবত, ওৱানছত আদি আমি ফ্ৰীতে ইউটিউবতো দি যাম। তো সেইটো কাৰণে ইউটিউবত ছাবস্ক্ৰাইব কৰি থৈ দিবা, লগতে হোৱাটছএপত জইন কৰা, হোৱাটছএপত ফ্ৰী মেটেৰিয়েলছ আদি মই দিব চেষ্টা কৰিম। লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ, তোমালোকে ক্লিক কৰা, পেজটো ফ'ল' কৰি লোৱা, আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা, মই যিমান পাৰোঁ তোমালোকক ফ্ৰীতে সহায় কৰি যাম।